এই দলংখনৰ সৈতে মোৰো জীৱনৰ এক আবেগিক সম্পৰ্ক আছে। মই যেতিয়া ষষ্ঠমান শ্ৰেণীত পঢ়ি আছিলোঁ তেতিয়া হঠাতে তেতিয়াৰ বোলছবি পৰিচালক জনপ্ৰিয় বোলছবি পৰিচালক নিপ বৰুৱা ডাঙৰীয়াই মোক কৈছিলে যে হিমন্ত এখন সিনেমা কৰিব লাগিব। তেতিয়া সিনেমা মানে কি মই বুজি পোৱা নাছিলোঁ। মোক কৈছিলে হাতীৰ ওপৰত উঠি নাটক হাতীৰ ওপৰত উঠি এক্টিং কৰিব লাগিব। মই কামপুৰলৈ আহিছিলোঁ, 1 মাহ সময় কামপুৰত আছিলোঁ আৰু এই দলংখনৰ ওপৰতে ককা দেউতা নাতি হাতী সিনেমাৰ শ্বুটিং কৰিছিলোঁ আৰু 1, 2, 3, 4 নামৰ গানটোৰো অভিনয় কৰিছিলোঁ। আজি জিতু গোস্বামীয়ে মোক পুনৰ হাতীৰে এই দলংখন পাৰ কৰালে মই জিতু গোস্বামী ডাঙৰীয়াক ধন্যবাদ আৰু অভিনন্দন আৰু কৃতজ্ঞতা জনাইছোঁ। শ্ৰদ্ধা